নমস্কাৰ স্বাগতম মোৰ এএছ আসামি চেনেললে আজি ক্লাস 8ৰ সমাজ বিজ্ঞানৰ ভূগোল আৰু অৰ্থনীতি বিজ্ঞানৰ যোনখন কিতাপ আছে সেইখনৰ পাঠ 7 অসমৰ নদ নদীৰ কোৱেশ্চন আনসাৰখিনি কৰিম তো তোমালোকে ইয়াৰ অনুশীলনীৰ যিমানখিনি কোৱেশ্চন আছে এইখিনি অনুশীলনীৰ গোটেইখিনি কৰিম আৰু দীঘল প্ৰশ্ন উত্তৰবিলাক এইখিনি মানে মই হেৰি ইমান দীঘলকে নিদিও শৰ্টকে সমুকে পইণ্টত দিম মেইন টপিক বিলাক মই পইণ্ট আকাৰত দিম তোমালোকে চাই লবা আৰু এটা কথা তোমালোকে ভিডিও বিলাক স্কিপ নকৰাকে চাই যাবা আৰু পুৰা ভিডিওটো চাই যাবা বুজিলা স্কিপ নকৰাকে চাই যাবা তেনেহলে বুজি পাবা নহলে বহুতে কমেন্ট কৰে মাজৰ কোৱেশ্চন মানে থাকি যায় বুলি হেকানে ভিডিওটো স্কিপ নকৰাকে চাই যাবা আৰু মোৰ চেনেলটো যদি ভাল লাগিছে তেনেহলে চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিবা লাইক আৰু কমেন্ট এটা জনাই দিবা তো বলা কোৱেশ্চন আনসাৰখিনি আৰম্ভ কৰো খাত নম্বৰ এতিয়া আছে অসমৰ নদ নদী ইয়াৰ উত্তৰটো আছে সমুদ্ৰ এক নম্বৰ আছে ব্ৰহ্মপুত্ৰ নৈৰ উৎসৰ হিমবাহটোৰ নাম কি ইয়াৰ উত্তৰ ব্ৰহ্মপুত্ৰ নৈৰ উৎসৰ হিমবাহটোৰ নাম হ'ল চেমায়ুংডুং খ নম্বৰ কোৱেশ্চন ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য কিমান ইয়াৰ উত্তৰ ব্ৰহ্মপুত্ৰৰ নৈৰ মুঠ দৈৰ্ঘ্য হৈছে 2906 কিলোমিটাৰ গ নম্বৰ ব্ৰহ্মপুত্ৰৰ উৎস কোন ৰাষ্ট্ৰত আছে উত্তৰ ব্ৰহ্মপুত্ৰৰ উৎস চীন ৰাষ্ট্ৰত আছে নিশ্চয় গ নম্বৰ কোৱেশ্চন উচ্চগতি অঞ্চলত নদীৰ গতি পথৰ আকৃতি কেনেকুৱা ইয়াৰ উত্তৰ উচ্চগতিৰ অঞ্চলত নদীৰ গতি পথৰ আকৃতি ইংৰাজী ইউ আখৰৰ ধৰে ঙ নম্বৰ ব্ৰহ্মপুত্ৰ নৈ কি ৰাষ্ট্ৰৰ মাজেৰে বৈ গৈছে ইয়াৰ উত্তৰ ব্ৰহ্মপুত্ৰ নৈ তিব্বত চীন ভাৰত আৰু বাংলাদেশৰ মাজেৰে বৈ গৈছে এইখিনি হৈছে সমুদ্ৰৰ পিছৰখিনি তোমালোকৰ দীঘল কোৱেশ্চন বিলাক পইণ্টত দিয়া হ'ব ধুনিয়াকে হা চাই লবা তো পিছৰ কোৱেশ্চনলে আহো 2 নম্বৰ আছে শুদ্ধ উত্তৰটো লিখা 2 নম্বৰ ক আছে গিৰিখাত নিম্নভূমি মোহনা উচ্চভূমি অঞ্চলৰ ভূ আকৃতি এটো হ'ব উচ্চভূমি ঠিক আছে খৰ হৈছে নৈৰ গুম্ফিত ৰূপ সাধাৰণতে পৰ্বত সমভূমি মালভূমিত দেখা যায় ইয়াৰ আনসাৰ হ'ব নৈৰ গুম্ফিত ৰূপ সাধাৰণতে সমভূমিত দেখা যায় গ নম্বৰ প্লাৱনভূমিত থকা চৰচাপৰি নৈৰ খনন পৰিবহন অৱক্ষেপনৰ ফলত সৃষ্টি হয় ইয়াৰ উত্তৰ হ'ব অৱক্ষেপনৰ ফলত সৃষ্টি হয় মানে প্লাৱনভূমিত থকা চৰচাপৰি অৱক্ষেপনৰ ফলত সৃষ্টি হয় হেনেকা লিখিবা গ নম্বৰ বৰাক নৈ অসমৰ 2 3 4 খন জিলাৰ মাজেৰে বৈ গৈছে ইয়াৰ উত্তৰ হ'ব বৰাক নৈ অসমৰ 3খন জিলাৰ মাজেৰে বৈ গৈছে পিছৰখিনি ঙ নম্বৰৰ উত্তৰ যে বৰাক নৈৰ দৈৰ্ঘ্য হ'ল 900 কিলোমিটাৰ 9200 কিলোমিটাৰ 2906 কিলোমিটাৰ ইয়াৰ উত্তৰ হ'ব 900 কিলোমিটাৰ পিছত হেৰি আছে 3 নম্বৰ আছে সোফালৰ লগত বাওফাল মিলোৱা এটো সাইডৰ লগত এখিনি মিলাব লাগে যেনেকে সাংপুটো হ'ব তোমাৰ তিব্বত সাংপুটো তিব্বত হা সাংপুটো তিব্বত পিছত অৰুণাচল প্ৰদেশটো হ'ব চিয়াং অৰুণাচল প্ৰদেশ চিয়াং খৰপিলটো হ'ব একাবেকা গতি পথ কলংটো হ'ব খুটি আৰু নদী দ্বীপটো হ'ব মাজুলী তো বাকি এতিয়া সমতুকা কোৱেশ্চন আনসাৰ খিনি কৰিম বলা 4 নম্বৰ আছে সমতুকা লিখা ইয়াৰ উত্তৰ বিলাক মই বহলাই দিয়া নাই পইণ্টতে দিছো দেই তো ইয়াৰ উত্তৰ বিলাক 1 নম্বৰ কোৱেশ্চন আছে যে নৈৰ উচ্চগতি অংশৰ কাৰ্য ইয়াৰ উত্তৰ হ'ব 1 নম্বৰ উচ্চগতি অংশ পাহাৰীয়া ওখ মাটিত থাকে 2 নম্বৰ ভূমিৰ ঢাল বেছি গতিবেগো তীব্ৰ আৰু 3 নম্বৰ নদী তল খনন অধিক কৰে আৰু 4 নম্বৰ শিল বালি মাটি খুটত কঢ়িয়াই আনে 5 নম্বৰ গভীৰ খিৰিখাতৰ সৃষ্টি হয় আৰু 6 নম্বৰ লাষ্ট হৈছে নদীৰ পথ ইংৰাজী ভি আকৃতিৰ দৰে হয় এনেকা গুটেইখিনি তোমালোকৰ কোৱেশ্চন আনসাৰ বিলাক পইণ্টত দিছো দেই এনেকা লিখাবিলাক যদি মোৰ ভাল লাগে তোমালোকে কমেন্ট বক্সত জনাবা দেই
বুজিলা আৰু ভিডিঅ'বিলাক তোমালোকে স্কিপ নকৰাকৈ চাই যাবা ক্লাছ 10ৰো লং কুৱেশ্যনবিলাক মই অতি চমুকে মেইন টপিকখিনি মই এনেকা পইণ্টত দিছোঁ এইখিনিও চাব পাৰা 6 নম্বৰ কুৱেশ্যন নৈৰ মধ্যগতি অংশৰ কাৰ্য ইয়াৰ উত্তৰ 1 নম্বৰ ভূমিৰ ঢাল কম গতিৰ ধীৰ 2 নম্বৰ গেট পৰিবহণ ক্ষমতা কমে 3 নম্বৰ শিল বালি মাটি জমা কৰে 4 নম্বৰ পাৰ্শ্ব খনন আৰু অৱক্ষেপণ অধিক হয় 5 নম্বৰ নদী সৰপিল ৰূপ লয় আৰু 6 নম্বৰ হৈছে চৰ চাপৰিৰ সৃষ্টি কৰে 7 নম্বৰ বৰষুণত পানী বৃদ্ধি পালে এইবোৰ নাইকিয়া হয় এতিয়া 9 নম্বৰ কুৱেশ্যন নৈৰ নিম্নগতি অংশৰ কাৰ্য ইয়াৰ উত্তৰ 1 নম্বৰ এই অংশত নদী সাগৰত পৰে 2 নম্বৰ নদীৰ গতি অতি ধীৰ হয় 3 নম্বৰ শাখা প্ৰশাখা বেছি থাকে 4 নম্বৰ মোহনাত অৱক্ষেপণ ঘটে 5 নম্বৰ ব আকৃতিৰ দ্বীপ সৃষ্টি হয় যাক বদ্বীপ বোলে পিছৰটো আছে গ নম্বৰ বৰাক নৈৰ গতিপথ উত্তৰ 1 নম্বৰ উৎস মণিপুৰ মৰাম অঞ্চল 2 নম্বৰ মণিপুৰৰ মাজেৰে দক্ষিণ পশ্চিম দিশে বৈ আহে 3 নম্বৰ মণিপুৰ মিজোৰাম সীমাত উত্তৰলৈ ঘূৰে 4 নম্বৰ জিৰি উপনৈ লগ পায় আৰু অসমত সোমায় 5 নম্বৰ পইণ্ট হৈছে কাছাৰ হাইলাকান্দি কৰিমগঞ্জ জিলা পাৰ হয় 6 নম্বৰ ভাৰত বাংলাদেশ সীমাত দুটা শাখা কুচিয়া এৰা আৰু খুৰমা 7 নম্বৰ বাংলাদেশত দুইটা মিলি মেঘনা হৈ পদ্মাৰ লগত মিলি বংগোপসাগৰত পৰে আৰু 8 নম্বৰ বৰাক নৈৰ দৈৰ্ঘ্য প্ৰায় 900 কিলোমিটাৰ 5 নম্বৰ কুৱেশ্যন আছে যে ব্ৰহ্মপুত্ৰ নদীৰ গতি পথৰ অধিকাংশ সৰপিল কিয় ইয়াৰ উত্তৰ অসম অংশত ঢাল মৃদু গতিবেগ দিয়ে 2 নম্বৰ তল খনন কম হয় 3 নম্বৰ পাৰ্শ্ব খনন অধিক হয় 4 নম্বৰ দুয়ো পাৰৰ মাটি কোমল 5 নম্বৰ এটা পাৰত ঘহনীয়া আনটো পাৰত অৱক্ষেপণ ঘটে 6 নম্বৰ ফলত নদী সৰপিল বা একাবেকা ৰূপ লয় তোমালোকে এইখিনি পইণ্টত নিলিখি তেনেকা যদি ভাবা যে পেৰেগ্ৰাফত লিখিবা তেনেকেও লিখিব পাৰা কোনো অসুবিধা নাই 6 নম্বৰ যে উৎসৰে পৰা মোহনালৈকে ব্ৰহ্মপুত্ৰ নৈৰ অংশবোৰৰ নাম লিখা ইয়াৰ উত্তৰ হ'ল 1 নম্বৰ উৎস তিব্বতৰ চেমা ইংডুং হিমবা 2 নম্বৰ তিব্বত চাংপু 3 নম্বৰ অৰুণাচলত চিয়াং 4 নম্বৰ পছিঘাট অঞ্চলত দিহং 5 নম্বৰ অসমত ব্ৰহ্মপুত্ৰ আৰু 6 নম্বৰ বাংলাদেশত পদ্মা বা গংগাৰ লগত মিলি 8 নম্বৰ কুৱেশ্যন নৈ বা উপনৈ দাঁতি কাষৰীয়া অঞ্চলত বাস কৰা লোকৰ সৈতে নৈ বা উপনৈৰ লগত সম্বন্ধ কেনেধৰণৰ হয় লিখা উত্তৰ হৈছে ইয়াৰ উত্তৰ 1 নম্বৰ দাঁতি কাষৰীয়া লোকৰ সৈতে নৈ বা উপনৈৰ এক নিবিড় সম্বন্ধ থাকে পানী খাদ্য খোৱা মেলা কৃষি কাৰ্য আদিত ব্যৱহাৰ হয় 3 নম্বৰ বাৰিষাৰ পিছত পলসৰে গঠিত প্লাৱভূমি কৃষিৰ বাবে উপযোগী 4 নম্বৰ খৰালি কালত নৈৰ পানীৰে সেচ যোগান কৰিব পাৰি 5 নম্বৰ নদী পৰিবহণৰ বাবে সহায়ক 6 নম্বৰ মাছ ধৰা আৰু ব্যৱসায়ৰ উপায় ৰূপে ব্যৱহৃত 7 নম্বৰ নদীৰ কাঠৰ ঠাইবোৰ বিনোদনৰ বাবেও উপযুক্ত আৰু 8 নম্বৰ সেয়েহে নদ নদীৰ লগত মানুহৰ এক নিবিড় সম্পৰ্ক গঢ়ি উঠে ভিডিঅ'টো তোমালোকে এনেকৈ ৰখাই কেনে লিখিবা নহ'লে দিগদাৰী হ'ব আৰু এটা স্কিপ নকৰাকৈ চাই যাবা পুৰা ভিডিঅ'টো তোমালোকে চাই যাবা তেতিয়াহে গম পাবা কুৱেশ্যন এনচাৰবিলাক কেনেকুৱা 9 নম্বৰ বাতৰি কাকত আলোচনী আদিত প্ৰকাশ পোৱা বানপানী আৰু গৰাখহনীয়াৰ আলোকচিত্ৰ সংগ্ৰহ কৰি এটি এলবাম প্ৰস্তুত কৰা এইটো তোমালোক প্ৰত্যেকটা জেগাৰ বেলেগ বেলেগ হেৰি হ'ব তো তোমালোকে এইটো নিজে কৰিব পাৰা 10 নম্বৰ আছে যে গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা উপনৈসমূহৰ নাম লিখা ইয়াৰ উত্তৰ 1-2কে দি যাবা এটা হৈছে বুঢ়ীদিহিং 2 নম্বৰ দিখৌ 3 নম্বৰ বুগদৈ 4 নম্বৰ জাজি 5 নম্বৰ ধনশিৰি 6 নম্বৰ কলং 7 নম্বৰ কপিলি 8 নম্বৰ যমুনা 9 নম্বৰ ভৰলু নামকেইটা বহুত ধুনীয়া ধুনীয়া হয়নে নহয় এইখিনি আমাৰ অসমৰ গৌৰৱ